নমস্কাৰ মোৰ নাম শ্ৰী তৰংগনা প্ৰিয়ম ফুকন মই নৱম শ্ৰেণীৰ ছাত্ৰী অমৃতন্তু বিদ্যা কৰ্মমূল সংস্কৃতি পৰম শ্ৰদ্ধাৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি মহোদয়কে প্ৰমুখ্য কৰি ৰেক্টৰ মহোদয়কে সম্বোধি আজি এই অনুষ্ঠানত উপবিষ্ট সঞ্চালক মহোদয়কে সম্বোধি আমন্ত্ৰিত অতিথিবৃন্দ বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকল আজি 2 জানুৱাৰী অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱস লগতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ মৃত্যু দিৱস অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ বিষয়ে ইতিমধ্যে বহুখিনি চৰ্চা হৈছে গতিকে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ তথা জাতীয় বিদ্যালয়ৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে আজি আমি এই দিনটোত জনাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰিছো আৰু সেয়েহে জাতীয় বিদ্যালয়ৰ মূল লক্ষ্য উদ্দেশ্যৰ বিষয়ে দুআষাৰ ক'বলৈ প্ৰয়াস কৰিছো পোনপ্ৰথমে ক'বলৈ বিচাৰিম যে জাতীয় বিদ্যালয় কেৱল অসমীয়া মাধ্যমৰ বিদ্যালয় নহয় জাতীয় বিদ্যালয় হৈছে মাতৃভাষা মাধ্যমৰ বিদ্যালয় অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ তথা সমূহ জাতীয় বিদ্যালয় সত্তাই 1994 চনতে আৰম্ভ হোৱা এই বৰ্ণিল যাত্ৰাই বৰ্তমান সময়ত 32 বছৰত উপনীত হৈছে আৰু 32 বছৰীয়া বৰ্ণিল যাত্ৰাৰ প্ৰয়াস কৰিছে যে মাতৃভাষা মাধ্যমৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিবলৈ আৰু তেনে এটা প্ৰয়াস কৰি আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 2007 বৰ্ষৰ 2 জানুৱাৰী তাৰিখে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক বৌদ্ধিক সৰ্বাংগীন উন্নয়ন কৰি মূলতঃ তেখেতলোকক ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাতৃভাষা মাধ্যমৰ জৰিয়তে সমাজৰ আগত দেশৰ আগত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিজকে আগবঢ়াই নিবলৈ আমাৰ শিক্ষাগুৰুসকলে তথা আমাৰ সমূহ জাতীয় বিদ্যালয়ে বৰ্তমান সময়ত এটা যাত্ৰা অব্যাহত ৰাখিছে আৰু যাক হিৰেণ গোহাঁইদেৱে লাইফবোট বুলিও অভিহিত কৰিছে তথা ই অসমীয়া জাতিৰ বাবে ভাৰতীয় মহাজাতিৰ বাবে এটা নীৰৱ জাতীয় আন্দোলন বুলি আমি অভিহিত কৰিব পাৰোঁ হোমেন বৰগোহাঁইদেৱে ইয়াক লাইফবোট বুলিও অভিহিত কৰিছিল সেয়েহে সন্মানীয় সদন আজি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰী হিচাপে 11 বছৰ অধ্যয়ন কৰি এই কথা খুবেই গৌৰৱেৰে ক'বলৈ বিচাৰিম যে এগৰাকী জাতীয় বিদ্যালয়ৰ ছাত্ৰী হিচাপে আমি চিৰকৃতজ্ঞ হৈছে এই মানৱ জীৱন আমি ধন্য হৈছো যে আমি অসমীয়া মাধ্যমত অধ্যয়ন কৰি আমাৰ জাতিটোক জীয়াই ৰাখিবলৈ আমি এটা প্ৰয়াস কৰিব পাৰিছো মাতৃভাষা মাধ্যমেৰে জগত চিনাৰ চেষ্টা কৰিব পাৰিছো আৰু অম্বিকাগিৰি ৰায়চৌধুৰী দেৱলৈ মই এই সুযোগতে গভীৰ শ্ৰদ্ধা তথা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো আৰু তেখেতৰ বিষয়ে দুআষাৰমান ক'বলৈ বিচাৰিছো এক অৰ্থত অম্বিকাগিৰি ৰায়চৌধুৰী দেৱ অসমীয়া জাতিৰ বাবে মাত মতা জাগৰণৰ সৃষ্টি কৰা এটা নতুন প্ৰজন্মৰ উন্মেষ ঘটাই অসমীয়া সমাজলৈ বৰঙণি যোগোৱা এজন অন্যতম ব্যক্তি হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী যিজন ব্যক্তিয়ে এই কথা উল্লেখ কৰিছিল যে সত্য প্ৰতিষ্ঠা কৰিবলৈ মই ভগৱানৰ লগতো যুদ্ধ কৰিব পাৰোঁ এই কথাই প্ৰমাণ কৰে যে তেখেতৰ সাহস কিমান নিজৰ জাতিটোৰ প্ৰতি তেখেতৰ আনুগত্যতা কিমান আৰু সেয়েহে এইখিনিতেই তেখেতৰ এটি কবিতালৈ মনত পৰিছে কবিতাৰ শিৰোনাম মই বিপ্লৱী মই তাণ্ডৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰী মই কাল বিজয়ী বিপ্লৱী মই কাল বিনাশী তাণ্ডৱী আজি বিপ্লৱ তুলু ক'ত মই তাণ্ডৱ তুলু ক'ত সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ উতলি উঠিছে বিপ্লৱ ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পি দাপিছে দাৰুণ তাণ্ডৱ মোৰ দাপিছে দাৰুণ তাণ্ডৱ নভু মহানীল চিৰাচিৰ কৰি প্ৰণয় ভংগী উঠে তাৰ চৰি স্বৰ্গ মৰ্ত ৰসাতল দেখা মুহাৰি মুচৰি কৰি দিলে একাকাৰ ক্ষিপ্তক তেজ মৰুত বোমাৰ নোহোৱা কৰিলে চিনচাপ পাৰাপাৰ কি পৰিণামেৰে ক্লান্তিত পৰি ক'তবা হয় শিক্ষান্ত নাপায় বিচাৰি পাত্ৰ আধাৰ য'ত কল্পাক শান্ত সৰা বিলাসালসৰ ক্লেদি পৰশত জীৱন দীপ্তকৰ মূল্যাসী পুলকোৎসৰ ছন্দ পৰিছে ভাগি আত্মা নদী সেৱা হৰসত গ্লামীৰ জটিল বেদনা জমিছে মত্তখকৰ বজ্ৰ আচুৰ লাগি তাতে তুলো নেকি তাণ্ডৱ মোৰ তাতে তুলো নেকি বিপ্লৱ
এতিয়া মাতৃভাষা মাধ্যমৰ বিষয়ে যদি আৰু দুআষাৰ ক'বলৈ যাওঁ তেনেহ'লে লক্ষ্মীনাথ বেজবৰুৱাই উল্লেখ কৰিছিল যে স্বদেশ আৰু স্বজাতিৰ মংগলৰ সিংহদুৱাৰেই হৈছে মাতৃভাষা। কবি কমলাকান্ত ভট্টাচাৰ্যদেৱে কৈছিল যে এটা জাতিক জীয়াই ৰাখিবলৈ তথা এটা জাতিক শিক্ষা দিয়াৰ মূল তথা আদি ভাষাটোৱে হৈছে মাতৃভাষা। এটি শিশুৱে জন্মৰ পৰা মৃত্যুলৈকে যিটো ভাষাৰ আশ্ৰয়ত জন্মৰ পৰা শিকিবলৈ আৰম্ভ কৰে, মা, দেউতা, চৰাই, পানী আদি শব্দবোৰ ক'বলৈ ধৰে, সেই ভাষাটোৱে হৈছে মাতৃভাষা। এই মাতৃভাষাৰ লগত জড়িত হৈছে মাতৃভূমি, স্বদেশ, স্বজাতি, দেশ, দেশাত্মবোধ। গতিকে আমি যদি অসমীয়া জাতিটোক জীয়াই ৰাখিব খোজো, অসমখনক আমি প্ৰতিষ্ঠা কৰিব খোজো, অসমখনক আৰু অধিক আগুৱাই নিবলৈ খোজো, ভাৰতখনক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ খোজো, তেনেহ'লে নিশ্চিতভাৱে আমাৰ বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত মাতৃভাষাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় তথা আৱশ্যক বুলি বিবেচনা কৰা হৈছে। কাৰণ বৰ্তমান সময়ত আমি দেখা পাইছো ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি থকা কেৰেলাত ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষা মাধ্যমত শিক্ষা দিয়া হয়। আৰু তেনে এটা পন্থা যদি আমি অসমতো সৰ্বদিশতে প্ৰয়োগ কৰিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আমি আমাৰ মাতৃভাষাক, মাতৃভূমিক প্ৰতিষ্ঠা কৰি আমাৰ অসমীয়া জাতিটোক আগবঢ়াই নিব পাৰিম। আৰু তেনে এটা গুৰুত্বপূৰ্ণ বিষয়ে আজি এই সভাখনত এই পবিত্ৰ সদনৰ মজিয়াত উত্থাপন কৰিছো তথা দুআষাৰ আগবঢ়ালো। মোৰ হৈ যোৱা ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি পুনশ্চ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ তথা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুৰ চৰণত সেৱা জনাই মোৰ হৈ যোৱা ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি আমন্ত্ৰিত অতিথিবৃন্দলৈ সেৱা শ্ৰদ্ধা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। জয়টো অসম জাতীয় বিদ্যালয়, জয়টো অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, জয়টো জাতীয় বিদ্যালয় শিক্ষা সংসদ, জয় অসম, জয় হিন্দ, ধন্যবাদ।